আজি আপোনালোকক লৈ যাম এক বিশেষ অনুষ্ঠানৰ মাজলৈ য'ত থাকিব স্মৃতি ৰোমন্থন কৰিব পৰা এক বিশেষ অনুষ্ঠান। এখন ঘৰৰ মূল চালিকা শক্তি আমাৰ পিতৃ মাতৃৰ পৰা আমি তেওঁলোকৰ জীৱনৰ স্মৃতি ৰোমন্থনত কি জানিব পাৰোঁ আগবাঢ়োৱা হয়। বিন্দু স্মাৰ্টৰ আবেলিৰ সুবাস অনুষ্ঠানৰ আজি প্ৰথমগৰাকী আইতাৰ কাষলৈ আগবাঢ়ি আহিছোঁ। আহকচোন। আইতা, আপুনিতো আমাক চিনি পোৱা নাই, পাইছে? আমি গুৱাহাটীৰ বিন্দু স্মাৰ্ট NGOৰ মই দীপ্লি হাজৰিকা আৰু এয়া মঞ্জুলা দাস বাইদেউ। অলপ বাৰাণ্ডাতে পাতোঁ নেকি, যিহেতু অকণ লাইটটোও ডিষ্টাৰ্ব কৰিছে। ব'লক কথা পাতোঁ। আহক আহক। মঞ্জুলা বাইদেউ, আপুনি এতিয়া আইতাৰ পৰিচয়টো দাঙি ধৰক। আজি আমি আপোনালোকক মোৰ কাষত বহি থকা নিহাৰিকা দাসৰ পৰিচয় দাঙি ধৰিব ওলাইছোঁ। এখেত হৈছে কামৰূপ জিলাৰ নতুনকৈ হোৱা হাজো শুৱালকুছি সমষ্টিৰ সুপ্ৰাচীন গাঁও হালগাঁৱৰ নিবাসী। তেখেত যদিও মূলতঃ আমাৰ দক্ষিণ কামৰূপৰ ৰামপুৰত জন্ম হৈছিলে, কিন্তু পিতৃৰ কৰ্মস্থলী হিচাপে তেখেত শিৱসাগৰত ডাঙৰ হয়। তেখেতৰ পিতৃৰ নাম ডাক্তৰ কাজিৰাম দাস আৰু বৈবাহিক সম্বন্ধে তেখেতে হালগাঁৱৰ বোৱাৰী হয়। তেখেতৰ স্বামীৰ নাম আছিলে লংকেশ্বৰ দাস, বামুণী হাইস্কুলৰ সহকাৰী শিক্ষক, লগতে স্বাধীনতা সংগ্ৰামী 1942 চনত দেশৰ হকে তেখেতে কাম কৰিছিলে। তেখেতৰ স্বামী এগৰাকী বিশিষ্ট সমাজসেৱক। তেখেতে ৰাইজৰ কাৰণে যথেষ্ট কৰিছিল। ৰাইজৰ হকে তেখেতে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰে বুলি কোৱা বুলি ক'লেও ভুল নহ'ব। তেখেতৰ পুত্ৰ 7 গৰাকী আৰু জীয়ৰী 1 গৰাকী, আৰু সেই পুত্ৰবিলাকো তেখেতৰ আদৰ্শৰে আদৰ্শান্বিত হৈ আছে। তেখেতৰ 3 নম্বৰ পুত্ৰ আপোনালোকে জানেই যে শংকৰ দাস, আমাৰ RSSৰ বৌদ্ধিক ক্ষেত্ৰ, আৰু তেখেতৰ 5 নম্বৰ ল'ৰা বিপুল দাস, তেখেতো আমাৰ হালগাঁৱৰ মানে কাউন্সিলাৰ হয় পঞ্চায়তৰ। আৰু সেইদৰে তেখেতৰ বোৱাৰী, পুত্ৰ বোৱাৰী, নাতি নাতিনীৰে এখন ভৰা সংসাৰ। তেখেতে পৰিণাতিও পাইছে। তেখেতৰ নাতি জোৱাই আছে 3 গৰাকী, নাতি নাতিনী 16 গৰাকী। তেখেতৰ দ্বিতীয় পুত্ৰ চন্দন দাস এজন সু অভিনেতা আৰু এগৰাকী সুকৃতি শিক্ষক আছিল। আৰু তেখেতৰে চন্দন দাসৰ ল'ৰা জিতাংকুৰ দাস আপোনালোকে সকলোৱে হয়তো চিনি পাব। আজি আমি তেখেতৰ বিষয়ে কিছু কথা জানিবলৈ আহিছোঁ। এয়া আমি তেখেতৰ স্বামীৰ ঘৰ লংকেশ্বৰ দাসৰ চোতালত বহি তেখেতৰ সৈতে আমি মুখামুখি হৈছোঁ তেখেতৰ বিষয়ে কিছু কথা জানিবলৈ। এতিয়া আমি আইতাৰ লগত কথা পাতিম। আইতা, শুনা পাইছেনে? পাইছোঁ। আপোনাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? মোৰ জন্ম ৰামপুৰত। তাৰপিছত তেতিয়া হেৰিটোতো নাজানো, তাৰিখটো কি ক'ম এতিয়া। আইতা, আপোনাৰ স্কুলৰ ক'ত পঢ়িছিলে? মই বেংগলী পঢ়িছিলোঁ। বেংগলী স্কুলত? কোন ক্লাছলৈকে? শ্বিলঙত? সেইটো কিমান চনৰ কথা আছে? স্কুলখন পাহৰিলে। কোন ক্লাছলৈ পঢ়িলে? বেংগলী স্কুল। কোন ক্লাছলৈকে পঢ়িছিলে? মই বেছি পঢ়া নাই দে, 7, 8। তাৰপিছত কি হৈছিলে? তাৰপিছত মানে হেৰি আহিলোঁ শ্বিলঙৰ পৰা। দেউতা যুদ্ধত যাব লগা হ'ল, আকৌ ৰামপুৰতে আহিলোঁ। আমাক মা, মই আৰু দেউতা। হেৰি তাৰপিছত তাতো আৰু সেনেকৈ দেউতা আহিল যুদ্ধৰ পৰা। সেইখনতে আহি হেৰি কৰি থাকি আকৌ ডাক্তৰ হ'ল হস্পিটালত।
আমি আৰু সেইটাকে মই দেউতালৈকে যাব লগা হয় আজি শ্বিলঙত হেৰি কৰি আকৌ গুৱাহাটীত সেনেকৈ যাব লাগে সেইটোকে যাওঁতে মানে আধা দিন গৈছে আৰু ৰামপুৰত ডাঙৰ হোৱা আপোনাৰ কোন আছিলে ভাই ভনী ভাই ভনী ভাই দুটা আৰু ভনী আমি তিনিজনী আপোনাৰ কিমান বয়সত বিয়া হৈছিলে ক'ব নোৱাৰোঁ চিনাকি আছিল কেনেকৈ ক'ম দৰা বিয়াৰ আগত চিনাকি আছিল নে দৰা ঘৰতে বুলি ক'ব লাগে কোনে বিয়াখন ঠিক কৰিছিল মাই মাৰি নহয় আচল কথা কৈছোঁ আপোনাৰ শান্তি বিয়াৰ কথা মনত আছেনে আছে মই নাই তেনেকুৱা মনত নাই আৰু এতিয়া আপুনি শিৱসাগৰতহে ডাঙৰ হৈছিল আমাৰ হেৰি পেহী ছোৱালী এইটো আপুনি শিৱসাগৰতহে ডাঙৰ হৈছিল আপোনাৰ দেউতা বাগানত চাকৰি কৰা নাছিল জানো যুদ্ধত বাৰু লৈ গ'ল চৰকাৰে সৈনিকবিলাকক চিকিৎসা কৰিবলৈ সেনাবিলাকক কিন্তু পিছততো শিৱসাগৰৰ বাগানত যোগ দিছে সেইটো কথা শিৱসাগৰৰ বাগানৰ ডাক্তৰ আছিল হয়নে আৰু বাগান সেই বাগান সেইখন বাগান আৰু আমাৰ মাৰ মমায়েক হয় তাতে হেৰি হওঁতে আমিও তেতিয়া সৰু গাঁৱত নাথাকি আগে ৰামপুৰত আছে ৰামপুৰৰ পৰা ককাই লৈ আহিল মা নালাগে তাতে তাতে হেৰি চেৰি বনাই দিলে আমাক এতিয়া তাতে আছে আৰু তাতো ভাইটি দুটা ভনী আছিল তিনিটা চাৰিটা তাৰে এটা ঘূৰাইছে মোৰ বাকী আমি কেইটা জাগা বহুত দূৰ অহা দেখা কৰাতে ক'ত কি হয় কোনে গমেই নাপায় সেনেকৈ মানে কিতাপ চলি আছে আৰু বেয়া ভাল যি হ'ব লাগে তাতে হৈ আছে মাও নাই এতিয়া দেউতাও নাই মা দেউতা নাই ভনী এজনে বিয়াতে দিছোঁ তাৰ আকৌ হেৰি গিৰিয়েকো ঢুকাল তাই তেনেকুৱাকৈ আছে দিল্লীত থাকে শিৱসাগৰৰ পৰা আহি কেনেদৰে এইয়া বামুণীৰ ইমান গাঁৱত আহি বোৱাৰী হ'ল আপুনি শিৱসাগৰৰ জীয়ৰী হ'ল কি কেনেকৈ ইয়াৰে বোৱাৰী হ'ল আহি তোৰ বাইপেৰে হেৰিয়ে দেখাই দিছিল দৰাটো মোৰ দৰাটো এই বাপেকে দেখাই সঁচাই এই ল'ৰাবিলাকে আচল কথা কৈছোঁ দুইটা বৰ বন্ধু আছিল নহয় ভাদৰ দাস আৰু লংকেশ্বৰ দাস আমাৰ দেউতাকৰ নহয় লংকেশ্বৰ গীতাকৰ ভাৰত দুইটা খুব প্ৰিয় দুইটা মাৰামাৰিও লাগে সেইটো সেইবিলাক আপোনাক শুনিলে কৈ দিওঁ বহুত হেৰি আছে তাৰমানে বন্ধুই আনি আপোনাৰ স্বামীৰ বন্ধুই আনি ইয়ালৈ গাঁও পোৱালিহে তেতিয়াৰ পৰা এই গাঁৱত আছে কেনেকুৱা লাগিছে গাঁৱত থাকি ইয়াতে হালগাঁৱত থাকি ভাল লাগিছে হালগাঁৱৰ মানুহবিলাকৰ লগত আপুনি মিলিব পাৰিছে শিৱসাগৰৰ উজনি অসম বুলি কয় ইয়াতো একেবাৰে নামনি অসম ইয়াতে থাকি বেয়া লগা নাই ইয়াতে হালগাঁৱত থাকি ঘৰলৈ মনত পৰিছিল নে মাৰ ঘৰলৈ ইমান দূৰ যে সোনকালে যাব নোৱাৰে এই শিৱসাগৰত যে সঘনাই যাব নোৱাৰে মনত পৰিছিল আৰু তাত যে ইহঁত আছে নহয় মামাহঁত দেখা হেৰি কৰা খবৰ লোৱা হেৰি ওলাইছে আপুনি আজৰি সময়ত কি কৰি ভাল পায় কিবা এটা হাতত লাগিব মোক চিলাই কৰে ভাল পায় এনেই বহি নাথাকে কিবা এটা কিবা অলপ কৰিম আৰু এই আমি আজি যে চাহ খাওঁতে দেখিছিলোঁ টেবুলখন সেইখন আইতাই কৰিছে চাগে চাওঁ বোৱাৰী তুমি লৈ আহাচোন টেবুল ক্লথখন এইখন আপুনি চিলাই কৰিছিল নেকি হয় নেকি কেতিয়া কি গাঁঠি আৰু কেতিয়াবা ইমান ধুনীয়া চিলাই কৰিছে লাজ কৰিছে আইতাই আৰু ল'ৰা ছোৱালী ধুনীয়া কেতিয়া কৰিছিলে এইবিলাক বহুত দিন হ'ল
ক বোলে মোৰ হেৰি কৰা এই বোৱাৰীবিলাকে ৰাখি থৈছে এইটো ভাল কাম কৰিছে ন জানো? এইটো বস্তাৰ হয় নেকি মৰা পাতৰ ভাল লাগছে না বহুত ধুনীয়া এই সূতাবিলাক ৰং কোনে মিলাইছে এই আইতা চব আপুনিয়ে কৰিছিলে বিলাক কলা সুলভ মনতা আছে আৰু দেই আছিল আইতাৰ, ন? দিয়ে ক'ত হেৰি আছে ধুনীয়াকৈ ৰং মিলিছে বহুত ধুনীয়া এই বয়সতো বহুত ন ধুনীয়া। ৯৭ বয়স হৈছে বোলে এতিয়াও যদি এইবিলাক কৰি আছে ন বহুত ধুনীয়া আৰু আজি ৰাতিপুৱা আজি এতিয়া আইতাই এতিয়াও কাম কৰে নেকি হয় আমাক মায়ে থকা শুৱনি কোঠাটো আমাক সাৰি এই বোৱাৰীকেইটা নকতিয়াৱে গাঁৱৰ বয়োজ্যেষ্ঠ মহিলাসকলে সাধাৰণতে যি কৰি ভাল পায় বা আজৰি সময়ত যি কৰে আমাৰ মা শাহুমা কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত মানে অন্য মহিলাসকলে ধৰি লওক কাৰোবাৰ লগত কথা পাতি তামোল চুবাই এনেধৰণে থকা আমি দেখোঁ কিন্তু মায়ে কি কৰে আজৰি সময়ত হয় পেপাৰ পঢ়িব নহয় চিলাই কৰিব নাইবা চিনেমা চাই খুব ভাল পায় ৰাতি কেতিয়াবা ২-৩ বজালৈকে মায়ে চিনেমা চোৱাৰ উদাহৰণো আছে বিশেষকৈ হিন্দী আৰু বেংগলী চিনেমা মায়ে খুব চায় সৰুৰ পৰাই বঙালীয়ে পঢ়িলোঁ নহয় বঙালী মনটো বেছি বাইদেউ এতিয়া আপুনি কওকচোন যৌথ পৰিয়ালৰ বোৱাৰী হিচাপে আপোনাৰ অনুভৱটো কেনেকুৱা যৌথ পৰিয়ালৰ বোৱাৰী হিচাপে মই বেলেগ একো অসুবিধা পোৱা নাই বৰ ভালেই পাইছোঁ কাৰণ সৰু সৰু পৰিয়ালত বেছি অসুবিধা যেনে লাগে আজিকালি যৌথ পৰিয়ালত থাকি যেন সৰু পৰিয়ালত বেছি কষ্ট হ'ব মৰম চেনেহৰ অভাৱ হ'ব ল'ৰা ছোৱালীক ডাঙৰ কৰাৰ ক্ষেত্ৰত কিছুমান এনেই ডাঙৰ কৰি খোৱা বোৱাৰ ক্ষেত্ৰত ঠিকেই হ'ব কষ্টটোও কম হ'ব কিন্তু মোৰ ধাৰণা মতে যৌথ পৰিয়াল এখনত ল'ৰা ছোৱালী বহুত শিকিব পাৰে খেল ধেমালি কৰি থাকোঁতে গোটেই আমাৰ বাচ্চাবিলাক একেলগে লগ হৈ পেলাই খেলিব পাৰে মনৰ ভাৱবিলাক আদান প্ৰদান কৰিব পাৰে স্কুলৰ কথাবিলাক ক'ব পাৰে কিন্তু আমি যদি এখন চোতালতে 4 ঘৰৰ মাজত 4খন বেৰ দিওঁ তেওঁলোকৰ মাজতে সেই পকী বেৰৰ সাঁচ ৰৈ যায় বুলি মোৰ অনুভৱ হয় গতিকে মোৰ মতে বৰ্তমান যুগত লাহে লাহে কোনেও আচলতে চাকৰিৰ ক্ষেত্ৰত চবেই সেনেকুৱা হয় কিন্তু ঘৰলৈ কোনোবা যদি গুৱাহাটীৰ পৰাও আহি পেলাই থাকে নহয় নিজৰ ঘৰত কিন্তু ইঘৰ সিঘৰ বা বৰমাক মাজুমাক সকলোৰে লগত যদি মিলা মিছাটো থাকে গুৱাহাটীৰ পৰা আহিলে তেওঁলোকৰ ৰুমটোতে সোমাই থাকে এইটো হ'ব নাপায় আজিকালি যৌথ পৰিয়াল হৈ থকাও সিমান সম্ভৱ নহয় চবেই দূৰত থাকে কিবা কৰে কিন্তু দূৰত থাকিও নিজৰ মানুহখিনিৰ আজিকালি মোবাইল লৈছে মোবাইল ফোনত এবাৰ হ'লেও অলপ ভাই ভনীৰ লগত কথা পতা এইবিলাক থকাটোৱে ভাল বুলি মই বিবেচনা কৰোঁ সেইটো হয় ভাল কথাই কৈছে মোবাইল আৰু মই ইমান ডাঙৰ ঘৰখনত মই কিমানখিনি কৰিব পাৰিছোঁ নাজানো বহুতো ভুল হ'ব পাৰে কিন্তু ভুল নকৰিবলৈ চেষ্টা কৰোঁ আৰু মাৰ আদৰ্শৰে আদৰ্শিত হৈছোঁ বৰ্তমান কাৰণ মোৰ মাৰ ঘৰৰ ওচৰত শহুৰৰ ঘৰৰ ওচৰত গতিকে গোটেই অঞ্চলে আমাক চিনি পায় গতিকে সেইটো বৰ্তাই ৰাখিবলৈ নিজৰ কিছুমান ত্যাগো কৰিব লগা হয় বহুত ত্যাগ কৰিও আহিছোঁ আৰু মা বা বৰজনাহঁতে সকলোৱে মোক সহায় কৰিছে কোনো ধৰণৰ অভাৱ অভিযোগ পোৱা নাই তেনেকুৱা বাই ভনীৰ নিচিনা ডাঙৰ বৰজনাহঁতক বৰজনা বুলি নাভাবি একেলগে ওচৰতে বহি খাইছোঁ সকলো কথা নিজে কৈছোঁ মোৰ মাৰ ঘৰত যিখিনি পাইছিলোঁ এইখিনি ইয়াতো মৰম চেনেহ সমানে পাইছোঁ গতিকে মোৰ তুলনামূলক হিচাপে কোনো ধৰণৰ মনত অহা নাই মাত্ৰ অকণমান বেছি পৰিয়াল কাৰণে থকা খোৱা এইবিলাক আমাৰ বহুত ৰাতি 12:30 গা ধুওঁ পাকঘৰৰ পৰা ওলাই আপোনালোকে কিজানি 12:30 কিছুমানে সাৰ পাই উঠে দুবাৰমান কিন্তু আমি 12:30 গৰমৰ দিনত 12:30 গা ধুওঁ আকৌ আধা ঘণ্টা বাহিৰত বহু ৰেষ্ট ল'বৰ কাৰণে শুওঁতে কিজানি 1:30 মানে বাজে আকৌ ৰাতিপুৱা 6টাত উঠোঁ শাহুৱে আপোনাক কেতিয়াবা টানকৈ কৈ পাইছেনে টানকৈ কৈ পোৱা নাই মায়ে মোক মনে 12:30 মাতিব যায় বিপুল হৈছে নেকি আচোন ধৰ্মেন্দ্ৰ চিনেমা দিব লাগে বাকী কোনো বোৱাৰীৰ লগত তেনেকুৱা চিনেমা বাকী এওঁলোকৰ চিনেমা চাই যদিও মোৰ নিচিনা ইমান ৰাপ নাই মোৰ বৰজনা আছিল নাট্যপ্ৰেমী তেখেতে মোক শিকাইছিলোঁ আৰু তেনেকৈ মোৰ চিনেমাৰ প্ৰতিও ৰাপ আছে
নাটক চাটকো কৰি ভাল পাইছিলোঁ ছোৱালীকালত গতিকে সেইবিলাক মই বৰ ভালকৈ চাওঁ আৰু মায়েও মোৰ সেইটো তাৰমানে অনুকৰণ কৰিছে যে এই মই চোৱা চিনেমাই চায় সেইকাৰণে বাকী কাকো লগ নধৰে মোকে লগ ধৰে ৰাতি 12টা বজাতো মই চুপি চুপি আহে ৰাতি ঠাণ্ডাৰ দিনত যে বাইস্কোপ দিছিলে আপোনালোকে চাইছিল নে নাজানো তেতিয়াও চোলা জ্বলাই লয় চৰি এটাত ইমান ওখকৈ জ্বলাই ল'ব পূৰা ভাত খাই পেলাই ভিতৰত তাৰপিছত ঊলগুঠি ৰাখিব আৰু বাইস্কোপ চিনেমা ইমান ৰাতি গোটেই ঠাণ্ডাৰ দিনত আমি দুইজনে 2:30 3টা 3:30টালৈ আমি চিনেমা চাওঁ ৰেখা ধৰ্মেন্দ্ৰ এইবিলাক থকা চিনেমা এইটো আইতাৰ কোঠা বৰ্তমান আমি তেখেতৰ পুত্ৰ বোৱাৰী নাতি নাতিনী সকলোৰে সৈতে একেলগে বহি আছোঁ আজি এই সময়ৰ বৰ্তমান বহু কৰ্মব্যস্ততাৰ মাজতো তেখেতৰ পুত্ৰসকলে এই সময়খিনি নিজৰ মাতৃৰ নামত আমাক দিছে এই সময়ৰ সঁচাকৈয়ে এটা ব্যতিক্ৰমী পৰিয়াল আমি খুবেই আনন্দিত আজি এই পৰিয়ালটোৰ মাজত উপস্থিত থাকি তেওঁলোকৰ লগত কিছু কথা পাতি আইতাৰ পৰা বহু কথা শিকিলোঁ খুবেই ভাল লাগিলে এতিয়া আমি তেখেতৰ পুত্ৰক আগবঢ়াই দিম তেখেতে যাতে অলপমান কৈ দিয়ে তেখেতৰ মানে অভিজ্ঞতাটো আমাৰ মা আচলতে সঁচাকৈ বেলেগ আৰু মাক লৈ আমি গৰ্বিত মায়ে 7জন ল'ৰা ছোৱালী আৰু এগৰাকী আমাৰ বাইদেউ এই 8গৰাকী আমি প্ৰত্যেকটো স্কুলত যেতিয়া পঢ়োঁ সেই সময়ত আমাৰ অঞ্চলত ৰাইচ মিলো নাছিল মায়ে নিজে ঢেঁকীৰ বাৰ কৰি আমাক পিন্ধাই খুৱাই আমাৰ কাপোৰ কানি আটাইবোৰ মায়ে অকলে ধুৱে সেই সময়তো আমাৰ কোনো বোৱাৰীও নাছিলে গতিকে মায়ে গোটেই পৰিয়ালটো মেইনটেইন কৰাৰ উপৰিও আৰু দেউতাৰ সদায় আলহী দেউতা সামাজিক মানুহ আছিল মায়ে কি কৰি আছে দেউতাৰ এইটো বিচাৰ্য নহয় মানে কোনোবা আহিলে পটককৈ দুলৰ মাক চাহ দিয়ক মানে ডাঙৰ দাৰ নাম আমাৰ দুল দুলৰ মা চাহ দিয়া অমুক আহিছে তমুক আহিছে এই ধৰণৰ আছিল দেউতা দে ইমান ব্যস্ততাৰ কৰ্মব্যস্ততাৰ মাজতো মায়ে আমাক যথেষ্ট ডাঙৰ দীঘল কৰিছে 1978 চনত দেউতা ঢুকোৱাৰ পিছত আমাৰ ইহঁত সেইটো সৰু ভাইটি আছে সি আটাইতকৈ সৰু আৰু সম্পূৰ্ণ মাইন নেতৃত্বত গোটেই পৰিয়ালটোৱে আমি আজি এইটো অৱস্থালৈ আহিছোঁ আৰু আমাৰ 7জন ভাইৰ ভিতৰত এজন ভাই ঢুকাইছে চন্দন বুলি সকলোৱে জানে এনে নামটো শশাংক আৰু বোৱাৰী আমাৰ বৌ আছে মাজু বৌৰ লগত আৰু দাদাক চিৰদিন জীয়াই ৰখাৰ কাৰণে মায়ে প্ৰস্তাৱ দিছিল যে আমি কিবা এটা কৰিব লাগিব আৰু তেতিয়া আমি যিহেতু সি যদিও শিক্ষকতা কৰিছিল তাৰ কিন্তু একান্ত ইচ্ছা আছিল মানে অভিনয় সাংস্কৃতিক দিশটোত বহুত আগবঢ়া আছিল সি আৰু তাক জীয়াই ৰখাৰ কাৰণে আমি এই দেখিছে এয়া ৰূপালী একাংকিকা নাট প্ৰতিযোগিতা সদৌ অসম ভিত্তিত 6 বছৰ আমি পাতিছোঁ আৰু অহা বছৰো আমি পাতিম একে সময়তে আৰু ইয়াত অসমৰ আগশাৰীৰ নাট্য দলবিলাক আহে আৰু আচলতে আমি তাক জীয়াই ৰখাৰ মাজেৰে এই অঞ্চলটোৰ যিখিনি আমাৰ নৱাগত আছে এইবিলাকক যাতে এখন আমি সাংস্কৃতিক দিশত মঞ্চ দিব পাৰোঁ এখন ভাল প্লেটফৰ্ম দিব পাৰোঁ তাৰ কাৰণেও আমি এই ৰূপালী একাংকিকা নাট প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ বৰ সুন্দৰ প্ৰচেষ্টা অনাগত দিনত আমি আশা ৰাখিছোঁ ইয়াৰ পৰা ভাল ভাল এক্টৰ ওলাব ভাল ভাল সাংস্কৃতিবান ব্যক্তি ওলাব এই আশা ৰাখি আমি এই ৰূপালী একাংকিকা নাট প্ৰতিযোগিতাখনৰ জৰিয়তে অসমৰ বিভিন্ন মানে আৰ্টিষ্টক মাতি আনি তেওঁলোকৰ দ্বাৰা যাতে আমি তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ হয় দাদা এবাৰ আপুনি জনাওকচোন মাৰ কাৰণে আপোনাৰ অনুভৱটো আচলতে মাৰ কথা কৈ শেষ কৰিব নোৱাৰি তাৰ ভিতৰত দেউতা ঢুকাৰ সময়ত আমি সৰু আছিলোঁ মায়ে তুলি তালি আমাক ডাঙৰ দীঘল কৰিলে মাৰ কেইটামান কথা মোৰ ভাল লাগে মই অনুপ্ৰাণিত সেইকেইটা কথালৈ এটা হ'ল মাৰ যিটো পঢ়াৰ আগ্ৰহ আমি এতিয়ালৈ সিমানখিনি কিতাপ পঢ়ি পোৱা নাই মায়ে যিমানখিনি ভাল ভাল কিতাপ পঢ়িছে ভাল ভাল লিখকৰ উপন্যাস বা কিছুমান গল্প যিমান পঢ়িছে আমি সিমান পঢ়া নাই এই যিটো মাৰ পঢ়াৰ প্ৰতি আগ্ৰহ এতিয়াও পেপাৰখন ৰাতিপুৱা লয়ে এবাৰ
আৰু এতিয়া অকণমান মায়ে শুনাটো কষ্ট আৰু চকু অকণমান হেৰি হৈছে মানে কমকৈ দেখা হৈছে কিন্তু আজিৰ পৰা 3-4 বছৰ আগতে মাক যদি পেপাৰখনৰ যিকোনো এটা হেডলাইনৰ কথা কোৱা হয় মায়ে পেজ পৰ্যন্ত ধৰি দিব পাৰিছিল এনেকুৱা আগ্ৰহ আছিল আৰু পেপাৰৰ চব কথা মাৰ মুখস্থ আছিল মানে খবৰ মাৰ পৰাই ল'ব পাৰি এনেকুৱা আছিল আৰু 2 নম্বৰতে মা সাংঘাতিক আৰ্টিষ্ট ভাল আৰ্টিষ্ট আৰু মাৰ এই আৰ্টৰ মানে অনুপ্ৰেৰণা মই পাইছোঁ আৰু মাৰ সেই আৰ্টখিনি মই অলপ মানে সংৰক্ষণ কৰি প্ৰিজাৰ্ভ কৰি ৰখাৰ চেষ্টাও কৰিছোঁ আৰু মায়ে শিকা কথাখিনি ময়ো নিজে নিজে শিকি আহিছোঁ মায়ে বেজীৰ কাম খুব ধুনীয়া কৰে আৰু ময়ো বেজীৰ কাম খুব ধুনীয়া কৰোঁ মানে মাৰ পৰা মই এইটো অনুপ্ৰেৰণা পাইছোঁ মাৰ পৰা শিকি লৈছোঁ মই বিভিন্ন ধৰণৰ বেজীৰ যিবিলাক চিলাই নাম আছে কিছুমান মই পাহৰিছোঁ মায়ে শিকাইছিল আগতে বা কৈছিল কওঁতে শুনিছিলোঁ তেনেকুৱা 2-এটা কাম মই এতিয়াও কৰোঁ মানে বেজীৰ কাম এনেকুৱা ধৰণৰ মাৰ বহুত আৰ্টিষ্টিক কথা আছে বা আলহী আহিলে আমাৰ যিখিনি চিনাকি আলহী কোনে কি খাই ভাল পায় তাকো মায়ে জানিছিল সেইমতে চাহৰ যোগাৰখিনি কৰিছিল চাহৰ নাস্তা বনাইছিল এনেকুৱা ধৰণৰ আৰ্ট সাংঘাতিক ধৰণৰ আৰ্ট কিছুমান মাৰ আছিল আৰু তেনেকুৱা এই বয়সলৈ আমি এতিয়া 97 মাৰ্চ চলি আছে এজ এই বয়সলৈ মা বুলি মাতিব পাৰি আছোঁ ইয়াতকৈ সৌভাগ্যৰ কথা আৰু একো হ'ব নোৱাৰে গতিকে মাৰ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মাৰ পৰা আমি ল'ৰা ছোৱালীকেইটাই নহয় নাতিপুতিকেইটাই নহয় কাষৰ মানুহে সমাজৰ মানুহে অনুপ্ৰেৰণা ল'ব পৰা বহুত গুণ আছে মাৰ আৰু মানুহে ল'ব বুলি মই আশাও কৰোঁ এইখিনিয়ে ক'লোঁ আৰু এয়া আইতাৰ 2 নম্বৰ বোৱাৰী তেখেতে কিছু মনৰ অনুভৱ ক'ব ঠিক আছে মই আহাৰ দিন ধৰিতো মাক পাইছোঁ মাই মানে মোৰ ক'ব বেয়া লাগে মই আজিলৈকে এইখন ঘৰত শাক কুটি বা তৰকাৰী কাটি পাই যোৱা নাই মানে ভাতকেইটা বনাওঁ চব মাক গতাই দিম আৰু আপোনাৰ শাহু বোৱাৰীৰ কেতিয়াবা বাৰু কাজিয়া লাগিছিল নেকি নাই নাই আমাৰ সেনেকৈ কাজিয়া নাই আমাৰ কোনোদিনে মায়ে আমাক বেয়াকৈ নকয় মায়ে অলপ মনটো দুখ কৰে তাৰমানে আমি গম পাওঁ কিবা ভুল কৰিছোঁ নেকি সেইকাৰণে মায়ে এনেই কৰি আছে মানে কাজিয়া নকৰে আমি কাজিয়া কৰিলেই ভাল পাওঁ তেতিয়া যদি মোৰ কিবা ভুল হৈছে মোৰ ভুলটো মই গম পাই যাম তাৰমানে একো নকয় মনটোত অলপ হয়তো কিবা এটা বেয়া কৰিছোঁ যদি দুখ পোৱা এটা গম পাওঁ আৰু যে এইটো কিবা ভুল কৰিছোঁ নিশ্চয় নিজেও হয়তো ভুলটো কৰিম বুলি কৰা নাছিলোঁ ভুলটো হৈ যায় আৰু সেনে আৰু আমাৰ কোনো কাজিয়া নাই এয়া আইতাৰ নাতি নাতিনী আইতাৰ কথানো কি ক'ম আইতাই মানে সৰুৰ পৰা যিটো মৰম কৰিছে সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ আগতে যেতিয়া মোৰ বেমাৰ হয় তেতিয়া আইতাই নিজৰ বিচনাত শুৱাই লয় মূৰত পানী দিয়ে আৰু গোটেই দিনটো মোৰ লগতে থাকে আৰু বহুত প্ৰটেকশ্যনো দিছে আইতাই বহুত শিকাইছেও নাৰিকলৰ যিটো মানে বাঢ়নি বনায় সেইটো মানে শলাটো যেনেকৈ চুচে মোক আইতাই শিকাইছিল এইটো আৰু আইতাৰ লগত সেইটো কাম কৰোঁ ভালো লাগে গৰমৰ বন্ধও তেনেকৈ যায় তাৰোপৰি আগতে আইতাই আমাক ৰান্ধি খুৱাইছিলে কণীৰ আঞ্জা কণীটো মানে ফ্ৰাই কৰি কাটি পেলাই আঞ্জাটো বনাই বহুত টেষ্টি লাগে খাই আজিলৈকে মানে সেইটো টেষ্ট মই বেলেগত পোৱা নাই বঢ়িয়া ভাল লাগিলে এতিয়া আইতাৰ সৰু পুত্ৰ দাদাৰ অনুভৱটো জনাবলৈ আমি বিচাৰিম আপোনাৰ পৰা মাৰ ইতিমধ্যে কিছু কথা মোৰ দাদাহঁতে কৈছে আৰু মাৰ কথা কৈতো আচলতে মাৰ কথা বেলেগৰ পৰা মই বেছিকৈ শুনিছোঁ মায়ে যিমান মানুহক মানে সহায় কৰিছে বিশেষকৈ সমাজৰ কিছু নতুনত্ব মই জানাত মানে বেলেগৰ পৰা শুনিছোঁ মানে মায়ে আনিছে যেনে বিভিন্ন ধৰণৰ চিলাই কৰা বা এনেধৰণৰ বা চুৱেটাৰ গুঠা আগতে চুৱেটাৰ গুঠিছিল ৰেডিমেড বস্তু কম আছিলে
তো বহুত ডাঙৰ ডাঙৰ মানুহ এতিয়া ডাঙৰ হৈছে, কোনোবা হয়তো ৰিটায়াৰ্ডো হৈছে। তেওঁলোকৰ মুখৰ পৰাও শুনিছিলোঁ যে কিছুমানে ডাঙৰ মা বোলে, কিছুমানে সৰু খুৰী বোলে, এনেকুৱা যে তোমালোকৰ খুৰী এনেকুৱা এনেকুৱা মানে আমাক হেৰি বৈ দিছিলে চুৱেটাৰ। তো এইবিলাক বিভিন্ন কথা মাৰ মুখৰ পৰা শুনিছোঁ। আৰু মোৰ প্ৰায় 3-2.5 বছৰ দেউতা ঢুকাইছিলে, গতিকে যিখিনি পাইছোঁ মই মাৰ পৰাই গোটেই হেৰিবিলাক পাইছোঁ, প্ৰেৰণাবিলাক। আৰু বিশেষকৈ মাৰ পৰা মই এটা বিশেষ এটা হেৰি পাইছোঁ, এইটো সাহসটো। তো কিছুমান মাটি এনেকুৱা মানে বহুত পুত্ৰমোহ থাকে, মাৰ পুত্ৰমোহ আছে, কিন্তু সমাজৰ প্ৰতিও মাৰ এটা দায়িত্ব আছে। এইটো কথা মই তেতিয়া বুজিছিলোঁ, যেতিয়া কাৰোবাৰ কাজিয়া লাগে তেতিয়া মায়ে কাজিয়া ভাঙিব যাব দিয়ে আমাক, মোক নাই, আমাৰ দাদাহঁতকো দিয়ে। এইটো মানে মাৰ এটা ব্যতিক্ৰম, মানে আচৰিত কথা। কিছুমানে পদূলিৰ পৰা সকলোকে মই কোৱা নাই, কিন্তু বেছিভাগ মাকে ল'ৰা ছোৱালীক মানে ভিতৰৰ ফালে লৈ যায় টানি পেলাই, এই কাজিয়া লাগিছে। মায়ে কি কয়, এই যাচোন কাজিয়া লাগিছে, ভাঙি দিয়া। তো এইটো যিটো মাৰ পৰা এটা প্ৰেৰণা পাইছোঁ, আজিও আমি গোটেই ভাইকেইটাই এইটো আমি ধৰি ৰাখিছোঁ, বা সাহসটো মাৰ পৰা আমি বিশেষকৈ পাইছিলোঁ। আৰু বিভিন্ন ক্ষেত্ৰতে সকলোৰে ক্ষেত্ৰত এনেকৈ হয় যে মায়ে যোনে যিমানে নাৰান্ধক কিয়, মায়ে ৰন্ধা বস্তুটো সকলোকে ভাল লাগে। তো মাৰ হাতৰ বনোৱা খাদ্য আমি সকলোৱে খাইছোঁ, আৰু যথেষ্ট ভাল ৰান্ধে মায়ে। আৰু ইমান বয়সতো এতিয়া মায়ে নাৰান্ধে, এতিয়া আমাৰ বৌহঁত আছে, বৌহঁতে ৰান্ধে, কিন্তু যেতিয়া ৰান্ধিছিলে নতুন নতুন কিছুমান বস্তু আমি খাব পাইছিলোঁ। মানে হয়তো সেইবিলাক আমাৰ অভিজ্ঞতা আছিল। এতিয়াও হয়তো বহুতে এইবিলাক ৰান্ধিব নাজানে, সেইটো মাৰ পৰা বহুতেতো শিকিব লগা আছে। আৰু দেউতা বিশেষকৈ সামাজিক মানুহ আছিলে, দাদাই কৈছে ৰাতিপুৱাৰ পৰা মানে মানুহৰ লাইন লাগে আমাৰ ঘৰত, আহিয়ে থাকে। গতিকে ঘৰত কিবা বস্তু আছে নাই এইটো দেউতাৰ বিচাৰ নাই, গতিকে এই অমুক আহিছে চাহ বনোৱা। এইটো মই তেতিয়া সৰু, কিন্তু বেলেগৰ মুখৰ পৰা এইবিলাক শুনিছোঁ। আমাৰ ঘৰত ভোজ বুলি কয়, মানে আমাৰ ঘৰৰে বহুত মানুহ, তাৰোপৰিও 4-5টা বেলেগৰ মানুহ থাকে, সেই গোটেইবিলাকক মায়ে ৰান্ধি খুৱাইছিলে। আৰু এটা অনুভৱ হয় যে আমি 2-3টা ল'ৰা ছোৱালীয়ে আমি ভালকৈ হেৰি কৰিব পৰা নাই, কিন্তু মায়ে আমাৰ এনেকুৱা ডাঙৰ পৰিয়াল আৰু ইমান মানুহ আহিছিল, সকলোকে কেনেকৈ ৰান্ধি খুৱাইছিল বা কেনেকৈ পাৰিছিল, সেইটো এতিয়া আমাৰ মনত প্ৰশ্ন হয়। গতিকে বিশেষকৈ মাৰ হাতৰ কামটো মানে সাংঘাতিক। আৰু আমাৰ যি বামুণীত পূজা হয়, আৰু চবতকৈ আচৰিত কথা, আমাৰ পূজাত আমি এটা এক্সিবিশ্যন পাতিছিলোঁ, আৰু এক্সিবিশ্যনৰ আমি ডাঙৰ এটা হেৰি লৈছিলোঁ, তাৰে এটা ফাল অকল মাৰ হাতেৰে বস্তু বনোৱা, তাত আমি শ্ব' কৰিছিলোঁ তাত এক্সিবিশ্যনত। এইটো মোটামুটি আমাৰ 10-15 বছৰমান হ'ল নেকি। তাত মায়ে হাতেৰে বনোৱা, আৰু মাৰ বিশেষকৈ এনেকুৱা এই যিবিলাক পেলনীয়া আমি পেলাই দিওঁ বস্তু, যেনে ধৰক এই মৰাপাতৰ হেৰি বস্তাত মায়ে হেৰি কৰে। তাৰপিছত চালনী কিছুমান বেয়া হৈ যায়, সেই চালনীত বিভিন্ন চৰাই মানে হেৰি কৰে, মানে ঊলেৰে কৰে বস্তুটো, ঊণেৰে সেইটো কৰে। আৰু এনেকুৱা বিভিন্ন মায়ে প্লাষ্টিকৰ ঠঙাৰ পৰা হেৰি বনাইছিল, আৰু এনেকুৱা বিভিন্ন হেৰি। আৰু এইবিলাক মায়ে শিকাইছিলোঁ বেলেগক, মায়ে বেলেগকো শিকাইছিল, অকল মায়ে নিজে নহয়। সেইটো এটা মাৰ সাংঘাতিক গুণ বুলি মই ভাবোঁ। আৰু এতিয়া মাৰ আচলতে আমাৰ শেষ কৰিব নোৱাৰি। তুমি নতুন প্ৰজন্মৰ ল'ৰা হিচাপে বৃদ্ধাশ্ৰম কিবা শুনিছা নেকি? বৃদ্ধাশ্ৰমৰ বিষয়ে জানা নেকি কিবা? বৃদ্ধাশ্ৰম বিষয়ে শুনিছোঁ। তোমাৰ মনোভাৱটো কেনেকুৱা বৃদ্ধাশ্ৰমৰ বিষয়ে? বৃদ্ধাশ্ৰমত আচলতে মানে বৃদ্ধ হোৱাৰ পিছত মাকবিলাকক যেতিয়া ল'ৰা ছোৱালীয়ে চাব অলপ টান পায়, তেতিয়া মানে থৈ আহে, তেনেকৈ জানো। আৰু কিন্তু আমাৰ দৰে এনেকুৱা ফেমিলি আজিকালি হয়তো বেলেগত নাপায়, আৰু নাইও মোৰ হিচাপত। গতিকে তেনে ক্ষেত্ৰত আমাৰ আইতাটো বহুত সুখী। সেইটো সঁচাই বৰ সুন্দৰকৈ ক'লা, ভাল লাগিলে।